অন্ন সুৰক্ষা যোজনা, খাদ্য সুৰক্ষা যোজনাৰ কাৰ্ড দিবৰ কাৰণে, যি পৰিয়ালে কমকৈ চাউল পাইছে তেওঁলোকক যথোপযুক্ত চাউল দিবৰ কাৰণে, 4 কেজিকৈ দিয়াৰ পৰিৱৰ্তে প্ৰকৃত অৰ্থত 5 কেজিকৈ দিবৰ কাৰণে, আৰু লগতে 4 টকাকৈ নহয় 2 টকা দামত আমাৰ এই অন্ন সুৰক্ষা যোজনাৰ চাউল দিবৰ কাৰণে দাবী উত্থাপন কৰিবৰ কাৰণে তেনে পৰিৱৰ্তন বিচাৰিছে আমি ইয়ালৈ আহিছো ৰাজ্যসভা। আজি সৰ্বানন্দ সোণোৱালে চৰকাৰ গঠন কৰি যদি বন্ধ হৈ থকা নামনি সুমন্ত্ৰী জলবিদ্যুৎ প্ৰকল্পটো খুলি পৰিৱৰ্তন কৰিব খোজে, বৃহৎ নদীবান বন্ধাই যদি পৰিৱৰ্তন কৰিব খোজে, অসমৰ মানুহে কৈছে যে বৃহৎ নদীবান নহব, আমাক সৰু সৰু নদীবান লাগে, আমাৰ ইয়াৰ পৰা বিজুলী লুটি দিবলৈ দিয়া নহব, আমাক নিজৰ কাৰণেহে বিজুলী লাগে, এই কথাটো দীৰ্ঘদিন ধৰি অসমৰ মানুহে কৈ আহিছে। এতিয়া সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোদীয়ে মিলি অসমৰ পৰা বিজুলী লুটি দিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৱাৰ গ্ৰীডৰ লাইন বনাইছে আৰু নামনি সুমন্ত্ৰী জলবিদ্যুৎ প্ৰকল্পটো পুনৰ আৰম্ভ কৰিব খুজিছে। আমি আজি হাজাৰ হাজাৰ মানুহে ইয়াত সমবেত হৈ অসমৰ মুখ্যমন্ত্ৰী, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সকীয়াই দিব খুজিছো যে কোনো পধ্যে নামনি সুমন্ত্ৰী জলবিদ্যুৎ প্ৰকল্প খুলিবলৈ দিয়া নহব। আমি সকীয়াই দিব খুজিছো যে বাংলাদেশৰ পৰা হওক বা পাকিস্তানৰ পৰা হওক, হিন্দুৱে হওক বা মুছলমানে হওক, 1971 চনৰ 24 মাৰ্চৰ পিছত অহা কোনো বাংলাদেশী কোনো